নমস্কাৰ, স্বাগতম জনাইছোঁ অসমীয়া ইউটিউব চেনেলটিলৈ। আজি মই এই ভিডিঅ'টিত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পৰা আমলখিৰ কিছুমান মহান ঔষধি গুণৰ বিষয়ে। এনেকুৱা কিছুমান আমাৰ শৰীৰৰ ৰোগ আছে যিখিনি এই পৰা আমলখিৰ লগত আমি নিৰাময় কৰিব পাৰোঁ। পৰা আমলখি ঔষধ হিচাপে কেনেকৈ বনাব লাগে, কিমান পৰিমাণে কি বেমাৰত কেনেকৈ খাব লাগে, সকলোখিনি খৰচি মাৰি জনাম এই ভিডিঅ'টিত। ভিডিঅ'টি মনোযোগেৰে চাব, সম্পূৰ্ণকৈ চাব। যদি চেনেলটিত নতুন তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব, কাৰণ এনেকুৱা ঘৰুৱা বনদৰৱসমূহৰ ভিডিঅ'য়ে মই এই চেনেলটিত দি থাকোঁ। লগতে কাষত থকা বেল আইকনটো টিপি থ'ব, যাতে এনেকুৱা দৰকাৰী ভিডিঅ'সমূহ দি থকাৰ লগে লগে আপুনি ন'টিফিকেশ্যন পায়। এতিয়া আহকচোন আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। কেনেকৈ বনাব পাৰি এই বেমাৰৰ ঔষধ পৰা আমলখিৰ পৰা। এই পৰা আমলখিৰ পৰা আমি কি ৰোগ নিৰাময় কৰিব পাৰোঁ তাৰ বিষয়ে জানকচোন। 1 নম্বৰতে পাথৰ, অৰ্শ ৰোগ, যাক আমি কেঁচুমূৰীয়া বুলি কওঁ, যাক পাইলছ বুলি কওঁ, কফ, যেতিয়া আমাৰ বুকুত কফ বহে, কাহ আদি নাইকিয়া কৰিবলৈ, মূত্ৰঘাত। মূত্ৰঘাতৰ অৰ্থ হৈছে আমি যেতিয়া পেচাব, গৰম দিনত কেতিয়াবা আমাৰ পেচাব জ্বলন পূৰণ হয় বা পেচাব ঘনে ঘনে লাগে, কমকৈ টোপালকৈ হয়, তেনেকুৱা ধৰণৰ সমস্যা নাইকিয়া কৰিবলৈ বা খাবলৈ মন নোযোৱা, খোৱা খাদ্যৰ একো সোৱাদ নোপোৱা আদি বেমাৰ, অগ্নিবৰ্ধক বা অৰ্থাৎ ভোক লগায়, অগ্নিবৰ্ধক ভোক বৃদ্ধি কৰে। বসন্ত ৰোগত আৰু গুধ ৰোগত। গুধ ৰোগ এনেকুৱা এটা বেমাৰ যাক নেকি এটা কৃমি নিচিনা বস্তুৱে আমাৰ ভৰি অংশত বা হাত ভৰিত আক্ৰমণ কৰাৰ ফলত আমাৰ ভৰি হাত ফুলি উঠে। কেতিয়াবা ই গোটেই দেহাতে বিয়পি পৰা দেখিবলৈ পায়। এনেকুৱা ধৰণৰ গম্ভীৰ বেমাৰ এই পৰা আমলখিৰ ঔষধ হিচাপে ব্যৱহাৰ কৰি আমি নিৰাময় কৰিব পাৰোঁ। এই পৰা আমলখিনো কি? কেনেকুৱা বাৰু এই গছজোপা দেখিবলৈ? পৰা আমলখিক আমি হলিফলি বুলিও কোৱা যায়। কিছু জেগাত ইয়াক হলিফলি বুলি কয়, কিছু জেগাত পৰা আমলখি বুলি কয়। এই যে পৰা আমলখিটো দেখিবলৈ আমলখিৰ নিচিনাই হয়, অকণমান, কিন্তু ইয়াৰ গাত শিৰা থাকে, দেখিবলৈ একদম কেইবাডালো শিৰা থাকে এটা আমলখিত। কিন্তু আমাৰ যিটো সৰ্বসাধাৰণ আমাৰ আমলখি, তাত কিন্তু শিৰা নাথাকে। এই পৰা আমলখিৰ পাতবোৰ অমৰা পাতৰ দৰে, কিন্তু আমলখিৰ পাতখিলা অলপ চিৰিলি। গতিকে ইয়াৰ মাজতে গছজোপাৰ প্ৰভেদ আছে। মই আপোনালোকলৈ এই ভিডিঅ'টিতে দেখুৱাই আছোঁ কেইখনমান ফটো। আপোনালোকে ইয়াক চাই নিশ্চয় ধৰিব পাৰিছে পৰা আমলখি কেনেকুৱা। হলিফলি এবিধ মজলীয়া ধৰণৰ গছ বা পৰা আমলখি। ইয়াৰ পাতবিলাক অমৰা গছৰ দৰে দেখি, গছ বেছি ডাঙৰ নহয়, ফলবিলাক আমলখিৰ দৰে ঘূৰণীয়া হয়। গাঁও অঞ্চলত কিছুমান মানুহে ৰোপণ কৰে, নতুবা এনেয়ে গজে। অসমীয়া মানুহে এই গছক হলিফলি বা পৰা আমলখি বুলিয়েই জানে। সোৱাদত ই টেঙা, মিঠা আৰু কেঁহা যুক্ত ৰস বিশিষ্ট। দৰবত ইয়াৰ ছাল, পাত আৰু ফল ব্যৱহাৰ কৰা হয়। এতিয়া আমি জানো আহক, এই যে যিখিনি বেমাৰৰ কথা আপোনালোকক কৈছিলোঁ আগতেই, সেই বেমাৰখিনিৰ কাৰণে আমি এই পৰা আমলখিৰ জোপাৰ পৰা ঔষধ কেনেকৈ তৈয়াৰ কৰিম, কিমান পৰিমাণে ব্যৱহাৰ কৰিম, খৰচি মাৰি। প্ৰথমতে জানক পাথৰৰ বিষয়ে। পাথৰৰ ৰোগত যেতিয়া মূত্ৰাশয়ত পাথৰ হয়, কেতিয়াবা আমাৰ পেচাবৰ নলীত পাথৰ হোৱা দেখিবলৈ পায়। সেই পেচাবৰ নলীত যেতিয়া পাথৰ হয়, খুব কষ্টকৰ হয়। এই পাথৰৰ নলীত যেতিয়া পাথৰ হয়, পেচাবৰ নলীত যেতিয়া পাথৰ হয়, তেতিয়া আমি এই হলিফলি ফলৰ ৰস 3 চামুচ দিনে দুবাৰকৈ 2 সপ্তাহমান যদি আমি খাওঁ, তেতিয়া আমি যথেষ্ট আৰাম পাওঁ। যদি আপুনি কণ্টিনিউ 3 মাহমান খাবলৈ লয়, তেতিয়াহ'লে এই যে মূত্ৰাশয়ত পাথৰ, সেয়া গলাই দিয়ে, সৰু কৰি পেলাই আৰু পেচাবৰ নলীৰে বাহিৰ কৰি দিয়ে। এনেকৈ আপুনি মূত্ৰাশয়ত হোৱা পাথৰ নিৰাময় কৰিব পাৰে এই হলিফলি ফলৰ ৰস ব্যৱহাৰ কৰি। তাৰ পাছত পাইলছৰ ৰোগ নিৰাময় কৰিব পাৰোঁ এই পৰা আমলখিৰ ৰস ব্যৱহাৰ কৰি। পাইলছ, যাক আমি কেঁচুমূৰীয়া বুলি কওঁ, যাক আমি অৰ্শ ৰোগ বুলি কওঁ, এই তিনিটা নামেৰে জনা যায় এইবিধ বেমাৰক। যদি আপোনালোকে যিটো নামেৰে জানে, এই পাইলছৰ ৰোগ নিৰাময় কৰিবৰ কাৰণে আপুনি
এই পৰা আমলখিৰ ৰস ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ কাৰণে আপুনি ছালৰ ৰসো ল'ব পাৰে, ফলৰ ৰসো ল'ব পাৰে। ইয়াৰ ছালৰ পৰা ধুনীয়াকৈ ছাল এৰুৱাই পেলাই ধুই তাক পিচি 3 চামুচমান ৰস উলিয়াব লাগে। যদি আপুনি ফল পায় লাগি থকা সময়ত, তেতিয়া আপুনি সেই ফলৰ পৰা 3 চামুচ ৰস উলিয়াই ল'ব লাগে। পৰিমাণ একেই, ছাল বা ফল যিকোনো এটা হ'লেই হ'ল। ইয়াক আপুনি নিয়মিত কমচে কম 6 মাহমানৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব। দিনে 2 বাৰকৈ 3 চামুচ, ৰাতিপুৱা এবাৰ আৰু পিছবেলা খোৱাৰ আগত, খাদ্য খোৱাৰ আগতে হওক বা পাছতে হওক, খোৱাৰ আগত মুঠতে খাব লাগে। এনেকৈ দিনে 2 বাৰকৈ যদি 3 মাহমান কণ্টিনিউ আপুনি খায়, তেতিয়াহ'লে আপোনাৰ পাইলছৰ প্ৰব্লেম লাহে লাহে ভাল হৈ যাব। আমাৰ ঘৰুৱা ঔষধখিনি খাবলৈ আৰু বেমাৰ ভাল কৰিবলৈ অকণমান ধৈৰ্যৰ প্ৰয়োজন হয়। ই আপোনাক বেমাৰ শিপাৰ সৈতে উঘালি নাইকিয়া কৰি দিব। কেনেবাকৈ যদি ঘৰুৱা ঔষধেৰে আপুনি এই বেমাৰ ভাল কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ সেই বেমাৰ দুনাইটো নহয়ে, কিন্তু ধৈৰ্য লাগিব। অলপ দিন দীঘলীয়াকৈ খাব লাগিব। এলোপেথিক দৰৱ যেনেকৈ খালেই আপুনি প্ৰমাণ পায়, ঠিক তেনেকৈ আমাৰ ঘৰুৱা দৰৱসমূহ খোৱাৰ লগে লগে আপুনি প্ৰমাণ নাপাব পাৰে। ই লাহে লাহে কাম কৰে, কিন্তু একেবাৰে জৰণি মাৰি আপোনাৰ শৰীৰৰ পৰা সেই বেমাৰ নিৰাময় কৰে। সেইকাৰণে ইয়াৰ ৰস যে দিনে 2 বাৰকৈ খাবলৈ দিছোঁ পাইলছৰ কাৰণে, আপুনি 3 মাহমান কণ্টিনিউ খাব লাগিব। 3 মাহমান খাওঁতে আপুনি দেখিব আপুনি পাইলছত যিখিনি কষ্টত ভুগি আছে সেইখিনিৰ পৰা আৰাম পাব। সেইবুলি আপুনি খাবলৈ এৰি নিদিব। যেতিয়া আপুনি পাইলছৰ পৰা আৰামো পাব, তাৰ পিছতো আপুনি দিনত অন্ততঃ 1 চামুচ হওক, 3 চামুচ হওক, যিমান হওক, সৰহকৈ খাব পাৰিলে আৰু ভাল। আপুনি ইয়াৰ পৰা আমলখিৰ চৰ্বত বনাই খাব পাৰে। নিয়মিত যদি আপুনি খাবলৈ লয়, যেনেকৈ আমি ভাত নিয়মিত ৰূপে খাওঁ, ঠিক তেনেকৈ ইয়াৰ ৰসো যদি নিয়মিত ৰূপে আপুনি খাই থাকে, তেতিয়াহ'লে পাইলছটো বাদেই দিছোঁ আৰু বহুত ডাঙৰ ডাঙৰ বেমাৰৰ পৰা আপোনাৰ শৰীৰটো নিৰাময় কৰি ৰাখিব পাৰিব। তাৰ পাছত আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে কফ ৰোগৰ ঔষধ হিচাপে। কফ যেতিয়া হয়, আমাৰ বুকুত কফ বহি যায়। বয়সীয়া লোকৰ এই ৰোগ বেছিকৈ হোৱা দেখিবলৈ পায় আৰু ল'ৰা ছোৱালীৰ বেছিকৈ হোৱা দেখিবলৈ পায়। এই ৰোগে আপোনাৰ বুকুত খুন্দা মাৰি ধৰে, কিবা এটা যেন আপোনাৰ সোপা মাৰি মাৰি ধৰি আছে। এনেকুৱা ধৰণেৰে কফখিনি আপোনাৰ বুকুত থাকে আৰু সেইখিনি আমনি কৰি থাকে। এই কফ নাইকিয়া কৰিবলৈ আপুনি ইয়াৰ ৰস ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ৰস ব্যৱহাৰ কৰি আপুনি এই যি বুকুত বহি থকা কফখিনি, সেইখিনি গলাই আপোনাৰ পেচাব পায়খানাৰ দ্বাৰা উলিয়াই দিব আৰু আপুনি ইয়াৰ পৰা একেবাৰে আৰাম পাই যাব। ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব, ইয়াৰ ফলৰ ৰস আপুনি কমচে কম 3 মাহমান খাব লাগিব। আপুনি এসপ্তাহমান খাওঁতে আপোনাৰ কফ ৰোগৰ পৰা নিৰাময় পাব। কিন্তু দীঘলীয়াকৈ যদি অলপ দিন বেছিকৈ ব্যৱহাৰ কৰে, তেতিয়াহ'লে কফ নাইকিয়া হোৱাৰ লগতে আপোনাৰ বেলেগ বেমাৰো যদি শৰীৰত আপুনি নজনাকৈ আছে, সেইখিনি নিৰাময় কৰিব। ইয়াৰ কাৰণেও আপুনি 3 চামুচ ৰস দিনে 2 বাৰকৈ খাব লাগিব। তাতোতকৈ যদি বেছিকৈ খাব পাৰে আৰু ভাল। ল'ৰা ছোৱালীক 3 চামুচতকৈ বা 2 চামুচতকৈ বেছি খুৱাব নালাগে। ল'ৰা ছোৱালীক 2 চামুচ বা 3 চামুচেই যথেষ্ট, দিনে 2 বাৰকৈ খুৱাব লাগে। ল'ৰা ছোৱালী হওক, ডাঙৰৰ হওক, সকলোৰে কাৰণে এই 3 চামুচ ৰসেই কাম কৰিব। ডাঙৰে অকণমান বেছিকৈ খালেও একো অপকাৰ নহয়। পেচাব জ্বলা পোৰা কৰা, পেচাব কমকৈ হোৱা বা টোপাল টোপালকৈ পেচাব হোৱা, পেচাব আপোনাৰ খুব জোৰকৈ কৰিব লাগে, কিন্তু পেচাব কৰিব লাগে টোপাল টোপালকৈ অকণমান পেচাব হয়, পেচাব কমকৈ হোৱা, এনেকুৱা ধৰণৰ সমস্যা নিৰাময়ৰ কাৰণে এই পৰা আমলখিৰ ৰস বৰ উপকাৰী। ইয়াৰ কাৰণে আপুনি ফলৰ ৰস 3 চামুচৰ পৰা 5 চামুচ ল'ব পাৰে। তাৰ পাছত সেই ৰস দিনে 2 বাৰকৈ খাব লাগে। 5 চামুচ বা 4 চামুচকৈ দিনে 2 বাৰকৈ আপুনি যদি খায়, তেতিয়াহ'লে খুব খোৱাৰ সময়তে আপোনাৰ পেচাবৰ সমস্যা আপুনি দেখিব আৰাম পাইছে। দিনে 2 বাৰকৈ খালে 3 দিনৰ ভিতৰতে আপোনাৰ পেচাবৰ সমস্যা নাইকিয়া হয়। কিন্তু যদি আপুনি নিয়মীয়াকৈ ইয়াৰ ৰস খায়ে থাকে, তেতিয়াহ'লে এই সমস্যা আপোনাৰ একেবাৰে নোহোৱা হৈ যাব। লগতে শৰীৰত যদি আন কিবা বেমাৰো আছে, সেইখিনিও নাইকিয়া হ'ব। বসন্ত ৰোগত ইয়াৰ পাত ব্যৱহাৰ কৰিব লাগে। বসন্ত হ'লে, এতিয়াতো বসন্ত হোৱাৰ সময়, আমি কিছু কিছু লোকৰ বসন্ত হোৱা দেখিবলৈও পাইছোঁ। এই বসন্ত হ'লে কি কৰিব লাগে, ইয়াৰ পাত ল'ব লাগে। 4-5 ডাল পাত এটা মুঠা নিচিনাকৈ বান্ধি ল'ব লাগে আৰু গোটেই গাটোতে ওপৰৰ পৰা তললৈ আপুনি এনেকৈ বুলাই দিব লাগে। গাটোতে আপুনি ওপৰৰ পৰা তললৈ সেই পাতখিনি বুলাই দিব লাগে, এনেকৈ ঘঁহাই ঘঁহাই। যদি খজুৱতি ধৰে, তেতিয়াহ'লে সেই পাতখিলাকে ওপৰত এনেকৈ ঘঁহাই ঘঁহাই খজুৱতিটো মাৰিবলৈ চেষ্টা কৰিব লাগে। এনেকুৱা কৰিলে বসন্তত হোৱা বিষ, পুৰণি আদি নিৰাময় হয়। লাহে লাহে সেই বসন্তৰ ৰোগ নিৰাময় হ'বলৈ ধৰে। মই আশা কৰিছোঁ
পৰা আমলখিজোপাৰ বিষয়ে যিখিনি উপকাৰী গুণৰ বিষয়ে ক'লোঁ, যিখিনি বেমাৰৰ ঔষধৰ বিষয়ে ক'লোঁ, এইখিনি জানি নিশ্চয় আপোনালোক উপকৃত হৈছে। যদি ভিডিঅ'টিৰ পৰা উপকৃত হৈছোঁ বুলি ভাবিছে, তেতিয়াহ'লে এটা লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ। নমস্কাৰ।